Cachar police had readied its anti-Romeo squad for the third consecutive year to tackle crime against women and children during Durga Puja. SSP Cachar, Numal Mahata, had informed that the squad would patrol the streets of Silchar city and adjoining areas starting September 25. The police personnel had undergone rigorous one-month training to assist Pandal hoppers and ensure their safety during the festival. The anti-Romeo squad had received widespread appreciation and respect from Pandal hoppers and Durga Puja committees, according to SSP Mahata. One and two punch and elbow. One. The back. Goes. He's up. Shoot and they যোৱা বৰ্ষৰ দৰে আমি এইবাৰো আমাৰ যি আৰক্ষীৰ লোক আছে আৰু দুৰ্গা পূজাত যিসকলে নিয়োজিত হৈ থাকিব তাত এটা যিটো বিশেষ সংযোজন এন্টি ৰোমিও স্কোৱাড আমি তৈয়াৰ কৰিছোঁ আৰু 50 জন মানুহক আমি যোৱা এক মাহ ধৰি আমি তেওঁলোকক ট্ৰেইন আপ কৰিছোঁ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা আমাৰ আৰক্ষীৰে বিশেষজ্ঞ ব্যক্তিক আমি ইয়াত আনি তেওঁলোকৰ টিউচি আনআৰ্ম কম্বেটৰ আমি তেওঁলোকক ট্ৰেইনিং দিয়াইছোঁ ইয়াত বিশেষভাৱে আমাৰ মহিলা আৰক্ষী ইয়াৰ এই টিমটোত সদস্য হিচাপে থাকিব আৰু তেওঁলোকে 24 ঘণ্টাই আমাৰ ইয়াত মহানগৰখনত বিভিন্ন প্ৰান্তত তেওঁলোকে ঘূৰি ফুৰিব আৰু ইয়াৰ যিটো আমাৰ উদ্দেশ্য আছে উদ্দেশ্য এটাই হ'ল যে মহিলাসকলৰ সুৰক্ষাৰ বাবে যিসকল মহিলা আৰু শিশু আছে যিসকলে দুৰ্গোৎসৱ উপভোগ কৰিবলৈ যিসকল লোক ওলাই আহে আৰু তেওঁলোকে 24 ঘণ্টাই আপোনালোকে জানে যে ইয়াত শিলচৰত যিটো দুৰ্গা পূজা অনুষ্ঠিত হয় ই এটা অসমত এটা অনন্য উদাহৰণ আৰু 24 ঘণ্টাই লোক ইয়াত উপভোগ কৰে গতিকে যিসকল লোক আৰু ভক্তপ্ৰাণ যিসকল লোক আছে যিসকল উৎসৱ উপভোগ কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিব তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু বিশেষভাৱে যিসকলক মহিলাক কিছুমান দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে দুষ্কৃতকাৰীৰ লোকে চেষ্টা কৰে আৰু শিশুসকলক বেয়া ব্যৱহাৰৰ কাৰণে চেষ্টা কৰে তেওঁলোকৰ কাৰণে মানে লগে লগে তেওঁলোকে সেই ঘটনাস্থলীত গৈ যাব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ তেওঁলোকৰ লগতে BSF সেট থাকিব তেওঁলোকৰ লগত আমাৰ এজন অফিচাৰ থাকিব আৰু তেওঁলোকৰ এই যিটো এন্টি ৰোমিও স্কোৱাড আছে এই স্কোৱাডটোত বাইক আৰু বুলেটছ আমাৰ থাকিব তেওঁলোকে লৈ পেলাই অহৰহ 24 ঘণ্টাই তেওঁলোকে নগৰখনত তেওঁলোকে ঘূৰি থাকিব যাতে মহিলাসকল আৰু শিশুসকল দুৰ্গোৎসৱৰ সময়ত উপভোগ কৰিবলৈ আহি পূজা উপভোগ কৰিবলৈ আহি তেওঁলোকে যাতে কোনো ধৰণৰ শাৰীৰিক নিগ্ৰহ বা এনেকুৱা ধৰণৰ কথাৰ দ্বাৰা যাতে তেওঁলোকক কোনোবাই বেয়া ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ থাকিম আৰু এই যিসকল দুষ্কৃতকাৰী লোক আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম গতিকে যোৱাবাৰো তাৰ আগৰবাৰো ইয়াৰ যিসকল লোক আছে কাছাৰবাসী ৰাইজে বহুত মৰম দিছে এই টিমটো এন্টি ৰোমিও স্কোৱাডটোক বিশেষভাৱে মৰম দিছে তেওঁলোকে পেণ্ডেলে মাতি তেওঁলোকক সন্মানো কৰিছে পূজা হৈ যোৱাৰ পাছত আমি ভাবিছোঁ আৰু ৰাইজে এইটো দাবী কৰিছে যে এইবোৰ পুনৰবাৰ এইটো হ'ব লাগে সেইকাৰণে আমি এমাহ ধৰি তেওঁলোকক আমি ট্ৰেইনিং দিয়াইছোঁ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা ট্ৰেইনিং দিয়াইছোঁ আৰু তেওঁলোকে কাইলৈৰ পৰাই তেওঁলোকে ইয়াত নগৰখনত সকলো অঞ্চলতে তেওঁলোকে কৰ্তব্যৰত অৱস্থাত থাকিব আৰু 24 ঘণ্টাই তেওঁলোকে কৰ্তব্যত থাকিব আৰু কোনো ধৰণৰ যাতে মহিলাসকল আৰু শিশুসকল অন্যান্য দিশো তেওঁলোকে চাব কিন্তু বিশেষভাৱে আমাৰ মহিলাসকলৰ সুৰক্ষা আৰু শিশুসকলৰ সুৰক্ষাৰ কাৰণে আমি এই এন্টি ৰোমিও স্কোৱাডটো আমি তৈয়াৰ কৰিছোঁ আৰু তেওঁলোকক বিশেষভাৱে প্ৰশিক্ষণ দি তেওঁলোকক আমি সাজু কৰিছোঁ আৰু আপোনালোকে দেখিছে এটা প্ৰদৰ্শন আপোনালোকৰ লগত কৰিছে তেওঁলোকে সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু মই এটা কথা দেখিছোঁ যে তেওঁলোকে ইমান ডেডিকেটলি কাম কৰিছে গতিকে তেওঁলোকক আমি
ৰাইজেও তেওঁলোকক উৎসাহিত কৰিব লাগে আৰু আমি সুন্দৰভাৱে ৰাইজৰ সকলো সহযোগ লৈ এই পূজা যিটো দুৰ্গোৎসৱ আছে দুৰ্গোৎসৱ সুন্দৰভাৱে যাতে আমি সমাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে মিলি চেষ্টা কৰিব আৰু আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে এই কথাটো আকৌ সমূহ ৰাইজক আমি জনাই দিব বিচাৰিছোঁ আৰু যিসকল দুষ্কৃতিকাৰী লোক আছে মহিলাক বেয়া ব্যৱহাৰ কৰাৰ যাৰ কু অভিসন্ধি থাকে শিশুক বেয়া ব্যৱহাৰ কৰাৰ যাৰ কু অভিসন্ধি থাকে তেওঁলোকক কিন্তু সদায় এৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম।